এবাৰ পোহৰলৈ আহিলে অন্য এক তথ্য স্বাগতম জনাইছো টেনেল নিউজৰ প্ৰত্যেকগৰাকী দৰ্শকক আৰু দিব লৈছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো এবাৰ বাংলাদেশী হিচাপে প্ৰমাণিত হ'ল বিজেপিৰ নেতাৰ পত্নী বিজেপিৰ এগৰাকী নেতাৰ পত্নী প্ৰমাণিত হ'ল বাংলাদেশী হিচাপে অতদিনে ভাৰতীয় নাগৰিক হিচাপে ভুৱা প্ৰমাণ পত্ৰৰে বসবাস কৰি আছে ভাৰতত আৰু ভাৰতীয় বুলি নিজকে চিনাকি দি আহিছে এগৰাকী বিজেপি নেতাৰ পত্নীয়ে পিছে কোন সেইগৰাকী বিজেপি নেতা আমি জনাই গৈছো টেনেল নিউজৰ প্ৰত্যেকগৰাকী দৰ্শকক বাংলাদেশী হিচাপে প্ৰমাণিত হ'ল বিজেপি নেতাৰ পত্নী ভুৱা প্ৰমাণ পত্ৰৰে চিনাকি দি আহিছিল নিজকে ভাৰতীয় বুলি ইতিমধ্যে গোচৰ ৰুজু কৰিছে বিজেপি নেতাৰ পত্নীৰ বিৰুদ্ধে আমি জনাই আছো সমদৰ্শকক যে এজন বিজেপি নেতাৰ পত্নী প্ৰমাণিত হ'ল বাংলাদেশী হিচাপে পিছে কোন সেইজন বিজেপি নেতা মুম্বাই বিজেপিৰ সম্পাদক হাইদৰ আজম খানৰ পত্নী আসলতে হৈছে এক বাংলাদেশী কেৱল বিজেপিৰ নেতাই নহয় সংখ্যালঘু মৰ্চাৰ সভাপতি হাইদৰ আজম খানৰ পত্নী হ'ল বাংলাদেশী আমি জনাই গৈছো সমদৰ্শকক এই মুহূৰ্তত আহি পৰিছে এক বিশেষ তথ্য বাংলাদেশী হিচাপে প্ৰমাণিত হ'ল এগৰাকী বিজেপিৰ নেতাৰ পত্নী ইমান দিনে নিজৰ ভুৱা প্ৰমাণ পত্ৰৰে চিনাকি দি আহিছিল নিজকে ভাৰতীয় বুলি আৰু অৱশেষত পোহৰলৈ আহিল এক বিশেষ তথ্য পোহৰলৈ আহিল সত্য যে ভুৱা প্ৰমাণ পত্ৰৰেহে চিনাকি দি আছিল বিজেপি নেতাৰ পত্নীগৰাকীয়ে নিজকে ভাৰতীয় বুলি আৰু ইতিমধ্যে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে মুম্বাইৰ তৰফৰ পৰা গোচৰ ৰুজু কৰা হৈছে বিজেপি নেতাৰ পত্নীৰ বিৰুদ্ধে যিজন নেতা কেৱল মুম্বাই বিজেপিৰ সম্পাদকে নহয় তেওঁ হৈছে সংখ্যালঘু মৰ্চাৰ সভাপতি হাইদৰ আজম খান নামৰ এগৰাকী সংখ্যালঘু মৰ্চাৰ সভাপতিৰ পত্নী হৈছে প্ৰকৃততে এগৰাকী বাংলাদেশীহে নিজকে ভুৱা প্ৰমাণ পত্ৰৰে চিনাকি দি আহিছিল ভাৰতীয় বুলি আমি দেখাই আছো এইজন বিজেপিৰ নেতাৰ পত্নীক যিগৰাকী নেতাৰ পত্নীয়ে ভুৱা প্ৰমাণ পত্ৰৰে চিনাকি দি আহিছিল নিজকে ভাৰতীয় বুলি এজন বিজেপিৰ নেতাৰ পত্নীয়ে হৈছে প্ৰকৃততে বাংলাদেশী ভাৰতত বসবাস কৰি আছে নিজকে ভাৰতীয় বুলি চিনাকি দি ভুৱা প্ৰমাণ পত্ৰ উলিয়াই নিজকে ভাৰতীয় বুলি চিনাকি দি আহিছে বিজেপি নেতাৰ পত্নী আৰু এইজন হাইদৰ আজম খান কেৱল বিজেপিৰ সম্পাদকে নহয় তেওঁ হৈছে সংখ্যালঘু মৰ্চাৰ সভাপতি আৰু ইতিমধ্যে এই তথ্য পোহৰলৈ আহিলে যে সংখ্যালঘু মৰ্চাৰ সভাপতি হাইদৰ আজম খানৰ পত্নী প্ৰকৃততে ভাৰতীয় নহয় তেওঁ হৈছে বাংলাদেশী আমি দেখাই আছো এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো যে বাংলাদেশী হিচাপে প্ৰমাণিত হ'ল বিজেপি নেতাৰ পত্নী কেৱল বিজেপি নেতাই নহয় সংখ্যালঘু মৰ্চাৰ সভাপতি হাইদৰ আজম খানৰ পত্নী হৈছে প্ৰকৃততে বাংলাদেশী ভুৱা প্ৰমাণ পত্ৰৰেহে চিনাকি দি আহিছিল নিজকে ভাৰতীয় বুলি আৰু ইতিমধ্যে গোচৰ ৰুজু কৰা হ'ল বিজেপি নেতাৰ পত্নীৰ বিৰুদ্ধে এই সন্দৰ্ভত তিনিগৰাকী লোকৰ নাম সন্নিবিষ্ট হৈছে তাৰ ভিতৰত এগৰাকী হৈছে বিজেপি নেতাৰ পত্নী সংখ্যালঘু মৰ্চাৰ সভাপতি হাইদৰ আজম কেৱল সংখ্যালঘু মৰ্চাৰ সভাপতি নহয় বিজেপিৰ এজন জ্যেষ্ঠ সম্পাদক আৰু সেই সম্পাদকজনৰ পত্নী হৈছে প্ৰকৃততে বাংলাদেশীহে যিগৰাকীয়ে নিজকে ভুৱা প্ৰমাণ পত্ৰৰে চিনাকি দি আহিছিল নিজকে ভাৰতীয় বুলি আৰু ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে বিজেপি নেতাৰ পত্নীৰ বিৰুদ্ধে